নমস্কাৰ বন্ধু বান্ধৱীসকল, মই আজি মুখ গহ্বৰৰ বেমাৰৰ বিষয়ে কৈছোঁ, পাঠ দিছোঁ আৰু মুখৰ ঘাঁহযুক্ত অৱস্থাসমূহ পচনশীল জাতৰ মাড়িৰ ঘাঁহ, স্পাইৰকিট আৰু ফুচিফ্ৰম বেক্টেৰিয়াৰ বাবে হয়। কম বয়সীয়াসকলৰ বেছি হোৱা দেখা যায়। দাঁতৰ মাড়ি তাৎক্ষণিক প্ৰদাহ আৰু পচন, ৰক্তক্ষৰণ আৰু মুখত দুৰ্গন্ধৰ সৈতে থাকে। লগতে জ্বৰ আৰু ডিঙিত লসিকা গ্ৰন্থিৰ টেমুনা হ'ব পাৰে। চিকিৎসাৰ বাবে মুখেৰে পেনিচিলিন খাব লগা হয় আৰু হাইড্ৰজেন পেৰক্সাইডেৰে কুলি কৰিবলৈ দিয়া হয়। খ নম্বৰ এপথাস্ট'মাটাইটিছ 1-2 মিলিমিটাৰ বিষযুক্ত সৰু ঘাঁহ মুখ আৰু ওঠত হয়। মাছখিনিত মুগনীয়া হালধীয়া চাৰিওফালে ৰঙীন আভাযুক্ত 7-10 দিন থাকি শুকাই যায়। 1% কেনাকৰ্ট্ৰকিম বা ষ্টেৰইড টেবলেট কমাই খাবলৈ দিব পাৰি। হাৰ্পিছৰ বাবে হোৱা মুখৰ ঘাঁহ। দেহৰ অসংক্ৰামক শক্তি কমিলে হাৰ্পিছৰ পুনৰ্জীৱনে দেখা দিয়ে। প্ৰথমে পুৰণি, পিছত সৰু সৰু জোলা, আৰু এই জোলা এসময়ত ফাটি যায়, শুকাই যায়। এচাইক্ল'ভিৰে চিকিৎসা কৰা হয়। লিউকোপ্লেকিয়া একেবাৰে সৰুৰ পৰা কেইবা চেণ্টিমিটাৰ আকাৰৰ দীৰ্ঘদিনীয়াকৈ দাঁত আৰম্ভণিতে দেখা যায়। সাধাৰণতে লগোৱা দাঁত, ধঁপাত আদিৰ সংস্পৰ্শৰ কাৰণে হয়। 2-6% ক্ষেত্ৰত ই কেন্সাৰৰ আৰম্ভণি সূচাব পাৰে। অন্য হাতেদি ইৰিথ্ৰোপ্লেকিয়াই ৰঙচুৱা আৱৰণযুক্ত হয়। 90% কেন্সাৰযুক্ত অৱস্থা সূচায়। মুখৰ কেন্সাৰ। মুখৰ ভিতৰৰ আৱৰণিৰ ঠিক কোষ অৰ্থাৎ স্কুৱামাছ চেল 10% মুখৰ কেন্সাৰৰ কাৰণ। মদ আৰু ধঁপাতৰ পৰাও হ'ব পাৰে মুখৰ কেন্সাৰ। আনহাতে যিকোনো ইৰিথ্ৰোপ্লেকিয়া অথবা ক্ৰমাগতভাৱে বহল হোৱা লিউকোপ্লেকিয়াৰ পৰা মুখৰ আৰম্ভণিৰ তলত আঙুলিৰে তললৈ হেঁচি বিস্তৃত টান হোৱা গম পালে বায়'পচি কৰাব লাগে। 45 বছৰ বয়সৰ ক্ষেত্ৰত ঘাঁহ দেখিলে বেছি সাৱধান হ'ব লাগে। আকাৰত 4 মিলিমিটাৰৰ কম হ'লেও সঞ্চাৰিত নহয়। 2 চেণ্টিমিটাৰ কমত ধৰা পৰিলে শল্য চিকিৎসকৰ সহায় ল'ব লাগে। মুখৰ লাইকেন প্লেনাছ দীৰ্ঘদিনীয়া অসংক্ৰামকযুক্ত প্ৰদাহযুক্ত বেমাৰ। বন্ধু বান্ধৱীসকল, চেনেলটো ছাবস্ক্ৰাইব, শ্বেয়াৰ এণ্ড লাইক কৰিবলৈ নাপাহৰিব। দেখাৰ ধৰণ অনুসৰি জাৰি পৰাৰ দৰে, জালযুক্ত অথবা আৱৰণি ছিগাৰ দৰে হ'ব পাৰে। কেন্সাৰৰ পৰা পৃথক কৰিবৰ বাবে এক্সফলিয়েটিভ চাইট'লজি বা এক্সিছন বায়'পচি কৰিব লাগে। চিকিৎসা অসুবিধাৰ উপশম যেনে বিষৰ বাবে চিকিৎসাৰ প্ৰয়োজন হয়। চুলিৰ দৰে লিউকোপ্লেকিয়া। জিভাৰ কাষত এইচ ৰোগীৰ তৎক্ষণাৎ বাঢ়ি হোৱা অলপীয়া মুখৰা হয়। জিডভুডিন আৰু এচাইক্লিভৰ আদিৰে চিকিৎসা কৰা হয়। মুখত ঘাঁ পৰা, জাৰি পৰা। দেখাত ক্ৰীমৰ দৰে অথবা বগা দৈ মখাৰ দৰে বিষযুক্ত আৰু সহজতে গুচাব পৰা হয়। গুচালে তলত ৰঙচুৱা আৱৰণি দৃশ্যমান হয়। মুখৰ কোৱাৰেও ফাটিব পাৰে। ই সাধাৰণতে অক্ষম লোক, বহুমূত্ৰ ৰোগী, ৰক্তহীন, কেমোথেৰাপি আৰু নকল দাঁত ব্যৱহাৰকাৰীসকলৰ ক্ষেত্ৰত দেখা যায়। ফ্লুকোনাজল লগাই আৰু মুখেৰে খাই চিকিৎসা কৰিব পাৰি। কেপচিচাৰ্কমা দাঁতৰ আলুত বিস্তৃত বেঙুনীয়া ৰঙৰ গোটা, সাধাৰণতে এইডছৰ লগত জড়িত। টনচিলাইটিছ আৰু ফেৰেঞ্জাইটিছ। ফেৰেঞ্জাইটিছৰ বাবে ডিঙিত ঘাঁ হোৱাৰ দৰে বিষায়। লগতে জ্বৰ আৰু ডিঙিৰ সন্মুখত গাঁথনি উঠে। বিজলুৱা আঠাৰ দৰে থু নিঃসৰণ থাকে। গ্ৰুপ এ হিমোলাইটিক ষ্ট্ৰেপ্ট'ককাছ থকা সকলৰ মুখ গহ্বৰৰ শেষান্ত ৰঙচুৱা হোৱা দেখা যায়। যদিও কাহ নাথাকে, ডিঙিত ঘাঁৰ দৰে অনুভৱ হয় আৰু খেপ ঢুকিবলৈ কষ্ট হয়। পেনিচিলিন আৰু এণ্টিবায়'টিকেৰে চিকিৎসা নকৰিলে ৰুমেটিক ফিভাৰ হোৱাৰ সম্ভাৱনা থাকে।
এইবিলাকৰ উপৰিও বগা বেঙুনীয়া মিশ্ৰিত ৰসেৰে ডাঙৰ গাঙঠি হোৱা কম বয়সীয়াসকলৰ এনফেক্টাচিয়াছ মনোনিউক্লিয়াছিছ হ'ব পাৰে, য'ত এম্পিচিলিন দিব নালাগে। ফটো শেষত মুখগহ্বৰৰ শেষৰ পিনে গেৰুৱা চামনিৰ দৰে আৱৰণিৰ সৈতে অলপীয়া জ্বৰেৰে ডিপথেৰিয়া হ'ব পাৰে, আৰু যদিও সাৰ্বজনীন টিকাকৰণৰ বাবে ই বহু শতাংশে ৰোধিত হৈছে। উপসংহাৰ: মুখগহ্বৰত বেমাৰ নহ'বৰ বাবে চাধা, জৰ্দা, ধঁপাত আদি খাব নালাগে। ধোঁৱাযুক্ত পৰিৱেশ আৰু বহু সদস্য সৰু কোঠলীত থাকিব নলগাকৈ সুবিধা কৰি ল'ব লাগে। জাৰি পৰাৰ বাবে এণ্টিবায়টিক আৰু ষ্টেৰইড প্ৰয়োগ সাৱধানে আৰু কম দিনৰ বাবে কৰিব লাগে। দেহৰ প্ৰতিৰোধ কমোৱা বেমাৰবোৰ ভালদৰে নিয়ন্ত্ৰণ কৰি মুখখন মাজে মাজে নিৰীক্ষণ কৰিব। সাৰ্বজনীন টিকাকৰণত ওলাই নকৰিব। ধন্যবাদ, নমস্কাৰ। আজিলৈ ইমানকে